কিয় কৰিব লাগে তেওঁ দেখোন নিজে ইমান গাড়ী চলাই থাকে স্কুটাৰ চলাই থাকে তেওঁ ক'ৰবাত খুন্দা মাৰি দেখোন সেইটো মৃত্যুবৰণ কৰিব তেতিয়াওতো আমি টকাটো পালোহেঁতেন তেওঁ কাৰোবাক হত্যা কৰিব লাগে নেকি এইটো এটা সম্পূৰ্ণ ষড়যন্ত্ৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত লখিমপুৰ জিলাৰ ঢকুৱাখানাত এটা লোমহৰ্ষক হত্যাকাণ্ড হৈছিল, যিটো হত্যাকাণ্ড সুনীল গগৈ হত্যাকাণ্ড বুলি বৰ্তমানে নিউজে পত্ৰই ভাইৰেল হৈ আছে। আৰু এই সুনীল গগৈ হত্যাকাণ্ড প্ৰকৃততে ইয়াৰ মাজত ৰহস্য কি সোমাই আছে, এই সম্পৰ্কত A to Z আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। তাৰ আগতে সুনীল গগৈৰ পত্নীৰ কিছু ভাষ্য আপোনালোকে শুনকচোন। এটা ৰাজনৈতিক হত্যাকাণ্ড হৈ পৰিলে এতিয়া, কাৰণ কিয় যিটো ঘটনা নেকি জয়ন্ত গোস্বামীৰ লগত হৈ আছিলে তেওঁলোকৰ সকলোবোৰ এওঁ জীয়াই থাকিলে বা এওঁ জীৱিত হৈ থাকি ওচৰত থাকিলেও তাৰমানে গোটেইখিনি তেওঁলোকৰ ধৰা পৰিব। সেইটো কাৰণে তেওঁ ইয়াৰ পৰা বাহিৰ কৰি তেওঁলোকে ৰখাই থৈছে, নহয় তেওঁলোক হত্যা কৰিছে। কাৰণ কিয় তেওঁৰ জয়ন্ত গোস্বামীৰ সাক্ষী তেওঁৱে আছিলে, সেইটো কাৰণে গোটেইবোৰ সম্পূৰ্ণ তথ্যখিনি ওলাই পৰিব বুলি ভয়তে তেওঁলোকে এই কামটো কৰিছে। কাৰণ কিয় তেওঁ যাওঁতে তেওঁ সেইটো কামত যে গৈছে সেই কথাটো মোক অৱগত কৰা নাছিলে আৰু মোক বেলেগ অফিচৰ কামত যাওঁ বুলি কৈছিলে, সেইটো কাৰণে মই একো নাজানো সেই বিষয়ে। সম্পূৰ্ণ মিছা। কাৰণ কেলৈ পলিচি তেওঁ দুখন আছে, দুখনত ইমান কোটি কোটি টকা হ'ব পাৰে জানো? মই পাৰে বুলি মই ভবা নাই, ময়ো নাজানো বাৰু, চোৱা নাই। এখনত 18,000, ইখনত কিমান আছিলে মোৰ এতিয়া ইমান মনত নাই, কিন্তু তেওঁ দুখন পলিচিত ইমান কোটি কোটি টকা হ'বগে পাৰে জানো? আৰু কোটি টকাই হ'ল, তেওঁ কোটি টকা পইচাৰ কাৰণে ইমান এটা কাম কৰি আছে, তেওঁ সেই কোটি টকাটোৰ কাৰণে তেওঁ নিজেই মৰি যাব পাৰে, তেওঁ আনক হত্যা কিয় কৰিব লাগে? তেওঁ দেখোন নিজে ইমান গাড়ী চলাই থাকে স্কুটাৰ চলাই থাকে তেওঁ ক'ৰবাত খুন্দা মাৰি দেখোন সেইটো মৃত্যুবৰণ কৰিব তেতিয়াওতো আমি টকাটো পালোহেঁতেন। তেওঁ কাৰোবাক হত্যা কৰিব লাগে নেকি? এইটো এটা সম্পূৰ্ণ ষড়যন্ত্ৰ। যদি টকাৰ কাৰণে তেওঁ মৃত্যু হৈছে, কাৰোবাক মাৰিছে, এইটোতো আপোনালোকে ভাবি চাওক, হয়নে নহয়? যদি তেওঁ টকা আমি ঘৰখনে পাবলৈ হয় তেওঁ মানুহ এজনক মাৰিব লাগে নেকি? গাড়ীখনো দেখোন এক্সিডেণ্ট কৰি দিব পাৰিলেহেঁতেন। তেওঁ এজনলৈ ফোন কৰোঁতে বেংক মেনেজাৰক নাপালোঁ, কিন্তু বেলেগ এজনলৈ ফোন কৰোঁতে তেওঁলোকে বেংক একাউণ্ট নম্বৰ ফোন নম্বৰ সলোৱাটো গম নাপাওঁ বুলি কৈছে, সলোৱা নাই বুলি কৈছে আমাক। কিন্তু বেংক মেনেজাৰক নাপালোঁ ফোনত। তেওঁ নৰ্থ ইষ্টত আছে আৰু SBIত আছে। SBIলৈ যাবলৈতো তেওঁ সময় পোৱা নাই, কিন্তু নৰ্থ ইষ্টত কেনেবাকৈ সেই ধেমাজিৰ পৰা গৈছে যদিও মই নাজানো, কিন্তু তালৈ খবৰ কৰোঁতে কিন্তু সলোৱা নাই বুলি আমাক জনাইছে। এতিয়া আহোঁ সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সম্পূৰ্ণ ঘটনাটোৰ বিৱৰণ। আপোনালোকে ভালদৰে শুনি যাব, ভিডিঅ'টো শেষলৈকে শুনিব, তেতিয়া আপোনালোকৰ মতামত দি ভাল লাগিব কিবা এটা। এতিয়া আহোঁ সুনীল গগৈয়ে ক'ত কাম কৰি আছিল। সুনীল গগৈয়ে জল জীৱন মিছন, বন্ধুসকল এখন কাগজত লিখি লৈছোঁ দেই। সুনীল গগৈয়ে জল জীৱন মিছনত কাম কৰি আছিল। জল জীৱন মিছনৰ কিছু কাম মানে ঠিকা ঠুকুলি লৈ কাম কৰে আৰু জল জীৱন মিছনৰ কাম কৰাৰ লগতে সুনীল গগৈয়ে BJP দলটোৰ এজন সদস্য হয়, ওতঃপ্ৰোতভাৱে সম্বন্ধ থকা সদস্য হয়। এতিয়া হ'ল জল জীৱন মিছনত যেতিয়া কাম কৰিছিল সুনীল গগৈয়ে, তেতিয়া কাম কৰি পোৱা লাভ্যাংশৰ কিছু অংশ এজন মানুহে বিচাৰিছিল। সেই মানুহজন হৈছে জয়ন্ত গোস্বামী। জয়ন্ত গোস্বামীয়ে সুনীল গগৈক কিছু টকা সুনীল গগৈৰ পৰা বিচাৰিছিল। জয়ন্ত গোস্বামীয়ে যেতিয়া সুনীল গগৈৰ পৰা ধন দাবী কৰিছিল, তেতিয়া সুনীল গগৈয়ে কৈছিল, মোৰ জল জীৱন মিছনত কাম কৰা টকা নাবাচিলে, একেবাৰে নাবাচিলে, গতিকে মই টকা ক'ৰ পৰা দিম। এনেদৰে কিছু কথা বাৰ্তা হৈ গ'ল জয়ন্ত গোস্বামীৰ লগত। কিন্তু তাৰ কেইদিনমানৰ পাছতে যেতিয়া গুৱাহাটীৰ পৰা সুনীল গগৈয়ে গাঁৱৰ ঘৰত উপস্থিত হয়, তেতিয়া সুনীল গগৈৰ কিছু লক্ষণ বোলে সুনীল গগৈৰ পত্নী ল'ৰা ছোৱালীয়ে কিছু লক্ষণ দেখা পাইছিল সুনীল গগৈৰ ক্ষেত্ৰত। ভালদৰে খানা পিনা নাখাইছিল, কিবা মনটো বোলে স্থিৰ নহৈছিল, কিবা এটা লক্ষণ ফুটি উঠা কথা কৈছিলে। সুনীল গগৈয়ে ঘৰত উপস্থিত হোৱাৰ দুদিনমান পাছতে মানে সুনীল গগৈয়ে মানুহজনীলৈ ফোন কৰিলে। কোনোবা এজন শুভাকাংক্ষী বুলি কৈছে দেই সিহঁতে, কোনোবা এজন শুভাকাংক্ষী, নামটো উল্লেখ নাই কৰা কোনে ফোন কৰিছিলে। কোনোবা এজন শুভাকাংক্ষীয়ে কৈছিলে যে সুনীল গগৈক মাৰি পেলাব দেই, এনেকৈ মাৰি পেলাম বুলি কৈছে, সাৱধানে থাকিবলৈ দিব বুলি কৈছিলে। এনেদৰে সুনীল গগৈক মৃত্যুৰ ভাবুকি দিছিল। কিন্তু মৃত্যুৰ ভাবুকি দিয়া 2-3 দিনৰ ভিতৰতে তাৰপিছত গাঁৱত
এদিন ৰাতি 8:30 নে 8টা বজাত ওলাই গৈছিল। তেতিয়াৰ পৰা সুনীল গগৈ উভতি নাহিল আৰু খবৰ খাতি লৈ ওচৰতে এটা ডেড বডি জ্বলাই থকা দেখা পালে। আৰু তেতিয়াই সুনীল গগৈৰ মৃত্যু হ'ল। আৰু সুনীল গগৈৰ এইটো ডেড বডি হয় বুলি গাঁৱৰ মানুহে লগতে সুনীল গগৈৰ পৰিয়ালে, পত্নীয়ে, ল'ৰাই ক'লে যে এইটো আমাৰ দেউতাই হয়, সুনীল গগৈয়ে হয়। আৰু সুনীল গগৈ য'ত জ্বলাই দিছিলে তাৰ কিছু নিলগতে সুনীল গগৈৰ ছাদটো উদ্ধাৰ হৈছিল। এটা ৰহস্যজনক কথা যে সুনীল গগৈৰ কেৱল বডিটোহে পাইছিল, কিন্তু মাথাটো পোৱা নাছিল। সুনীল গগৈৰ মাথাটো পোৱা নাছিল আৰু এতিয়ালৈকে পোৱা নাই সুনীল গগৈৰ মাথাটো। আৰু য'ত ডেড বডিটো জ্বলাই আছিল সেই অলপ নিলগতে ছাৰ্টটো পাইছিল, আৰু ছাৰ্টটোত বোলে কোনো ধৰণৰ তেজৰ চেকুৰা লগাই নাছিল, আৰু সেই ছাৰ্টটো সুনীল গগৈ আছিল। কিন্তু তাৰ ওচৰতে এডাল পেণ্টৰ বেল্ট উদ্ধাৰ হৈছিল, আৰু সেই পেণ্টৰ বেল্টডাল সুনীল গগৈৰ ঘৰত পকা মিস্ত্ৰী কাম কৰা সুদূৰ ধুবুৰীৰ পৰা এজন ব্যক্তি আছিল। সেই ব্যক্তিজন হৈছে জাহাংগীৰ হুছেইন। আৰু জাহাংগীৰ হুছেইনে আজি এবছৰ ধৰি বোলে সুনীল গগৈৰ ঘৰত কাম কৰি আছিলহি। যোন দিনৰ পৰাই যিদিনাৰ পৰাই সুনীল গগৈ নোহোৱা হৈছিল, আৰু সেইদিনাৰ পৰাই জাহাংগীৰ হুছেইনো নিৰুদ্দেশ হৈ আছিল, ছুইচ অফ হৈ আছিল। ফোন ঘৰৰ মানুহে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। যেতিয়া সুনীল গগৈৰ মৃতদেহটো পাইছিল তাৰ ওচৰতে জাহাংগীৰৰ পেণ্টৰ বেল্টডাল উদ্ধাৰ হৈছিল। এতিয়া ইয়াতেই ৰহস্য সোমাই আছে। টি চাৰ্টটো হৈছে সুনীল গগৈৰ আৰু পেণ্টৰ বেল্টডাল হৈছে জাহাংগীৰ হুছেইনৰ। এফালে সুনীল গগৈ টি চাৰ্ট আৰু আনফালে জাহাংগীৰ হুছেইনৰ পেণ্টৰ বেল্ট। আৰু এই দুটা ক্লু পোৱাৰ পাছত প্ৰশাসন ব্যৱস্থাই ভাবিলে যে নাই, এইটো সুনীল গগৈৰ মৃতদেহ হ'ব নোৱাৰে কিজানি। এই বুলি ভাবি DNA টেষ্ট কৰিবৰ কাৰণে সুনীল গগৈ পৰিয়ালৰ পৰা আৰু জাহাংগীৰ হুছেইনৰ পৰিয়ালৰ পৰা তেজ সংগ্ৰহ কৰি DNA পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিলে। আৰু যেতিয়া DNA পৰীক্ষাগাৰৰ পৰা ৰিজাল্টটো আহিলে যে সঁচাকৈয়ে এইটো সুনীল গগৈৰ মৃতদেহ নহয়, আচলতে এইটো জাহাংগীৰ হুছেইনৰহে মৃতদেহ। যদিহে মৃতদেহটো জাহাংগীৰ হুছেইনৰে হয় তেনেহ'লে সুনীল গগৈ ক'লৈ গ'ল? সুনীল গগৈ ক'ত লুকাই আছে এতিয়া পৰ্যন্ত? সুনীল গগৈ কিয় বিচাৰি উলিয়াব পৰা নাই অসম চৰকাৰে? জোনমণি ৰাভাৰ দৰেই হ'ব নেকি সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ এই ঘটনা? আকৌ কিছু লোকৰ মুখত বু বা কৰিবলৈ পোৱা শুনিছোঁ যে সুনীল গগৈৰ কিছু ইঞ্চুৰেঞ্চ আছিল, আৰু সেই ইঞ্চুৰেঞ্চখিনি উলিয়াবৰ মানে মিছৰিয়াত হৈ গৈছে। আৰু এই মিছৰিয়াত মুহূৰ্তত যদি মানুহজনে মৃত্যু হৈ যায় তেতিয়া বাই ডাবুল টকা পায় বুলি পোৱা ব্যৱস্থা আছে মানে। সেইকাৰণে নিজক মৃত্যু সজাবৰ কাৰণে জাহাংগীৰ হুছেইনক হত্যা কৰিলে বুলি কিছুমানে ক'ব খুজিছে। কিন্তু যদিহে জাহাংগীৰ হুছেইনকে সুনীল গগৈ বুলি মৃত্যু বুলি সাধাৰণ হিচাপে যদি চলি গ'ল হ'লে তেতিয়াহ'লে হয়তো টকাখিনি সুনীল গগৈ পত্নীয়ে পালে হয়। কিন্তু পোৱাৰ পাছত নিশ্চয়কৈ এদিন সুনীল গগৈয়ে সমাজৰ মাজলৈ ওলাবলগীয়া হ'লহেঁতেন। তেতিয়া সুনীল গগৈ কি হ'লহেঁতেন? নিশ্চয়কৈ সুনীল গগৈক প্ৰশাসনে ধৰিব বা ৰাইজে ধৰিব, বা সুনীল গগৈ জেল যাব লাগিব, এইটোতো সুনীল গগৈ নিশ্চয় জানে। মুঠতে সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ মৃত্যু আৰু সুনীল গগৈ যে নিৰুদ্দেশ হৈ আছে, ইয়াৰ এক ডাঙৰ জাল আছে। আৰু এই জালখন অতি সোনকালে চৰকাৰে উদঘাটন কৰক, তাৰেই কামনা কৰিছোঁ। আৰু নতুন আপডেট দি থাকিম আপোনালোকৰ আগত। সুনীল গগৈৰ এই কাহিনীৰ আঁৰত কিছু কথা আছে। নতুন আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।